মই এতিয়া উপস্থিত হৈ আছোঁ চিৰাং জিলাৰ পাণবাৰীত আৰু যিহেতু কষ্টৰ ফল অতি মিঠা হয় আৰু এইসকল মানুহে দেখুৱাইছে যে কষ্ট কৰিলে কি হয়। আজি কৃষক সমাজক এক আনন্দিত বাৰ্তা দিবলৈ আগুৱাই আহিছে এওঁলোকে, কিয়নো দেখা গৈছে যে চিৰাং জিলাৰ পাণবাৰীত এখন অৰ্গেনিক ফাৰ্ম আছে আৰু এই ফাৰ্মৰ দ্বাৰা তেওঁলোকে নেমু খেতি কৰিছিলে আৰু চিৰাঙৰ এই নেমুৰ সুনাম পালেগৈ বহিৰাজ্য লণ্ডনত। আৰু আপোনালোকক প্ৰত্যক্ষ কৰিছে এওঁলোকে আছিল এই ফাৰ্মখনৰ গোটেই সদস্য। মোৰ লগত এই ফাৰ্মখনৰ সভাপতি আছে, মই তেখেতৰ পৰা কিছু মত ব্যক্ত কৰিম যে কি ক'ব আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে, যিহেতু আপোনালোকৰ এই নেমু টেঙা অসমৰ বাহিৰত বহিৰাজ্যত এক সুনাম কঢ়িয়াই আনিছে, তথাপিও এটা লণ্ডনৰ নিচিনা জেগাত। এই ক্ষেত্ৰত কি ক'ব আপুনি? পোনপ্ৰথমে ছাৰ আপোনাৰ চেনেললৈ নমস্কাৰ জনালোঁ। মানে আমি লেবু যিহেতু মানে আমাৰ অসমৰ লেবুটো মানে লণ্ডনত দিবলৈ পাই পেলাই আমি বহুত মানে নিজকে মানে আনন্দিত হৈছোঁ আৰু ৰাইজে বহুত মানে ভাল বুলি মানে ভাল পাইছে মনত। যিহেতু আমাৰ লোকেল মাৰ্কেটত খুব মানে দাম কম আৰু ক'ভিড-19ৰ কাৰণে মাৰ্কেটবিলাক ঠিক হোৱা নাছিল। এতিয়া আমি যদি লেবুটো বাহিৰা মাৰ্কেট যিহেতু লণ্ডনলৈ আমি পঠাব পাৰিলোঁ, মানে খুব মানে ৰাইজৰ বেনিফিট। এতিয়ালৈকে লণ্ডনত আপোনালোকে কিমানবাৰ পঠিয়াইছে এই নেমু টেঙা? ফাৰ্ষ্ট টাইম হিচাপে আমি 6 জুলাইত মানে 1200 কেজি আমি আছাম লেমন চিডলেছ এইটো পঠাব পাৰিলোঁ আৰু ছেকেণ্ড টাইম হিচাপে আমি জুলাই 24 তাৰিখে পঠাবৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে। থেংক ইউ। খুব ধুনীয়াকৈ এওঁলোকে কৈছে। মোৰ লগত আৰু এজন ব্যক্তি আছে যোনে এই অৰ্গেনিক ফাৰ্মখনৰ ডিৰেক্টৰ। মই তেখেতৰ পৰা কিছু মত ব্যক্ত কৰিম। কি ক'ব দাদা, আপোনালোকে যি এখন নেমু টেঙাৰ খেতি কৰিছে ইয়াত আৰু বহিৰাজ্যত লণ্ডন নিচিনা জেগাত আপোনালোকৰ এই নেমু টেঙাৰ বজাৰখন এটা সুখবৰ বা সুবাৰ্তা কঢ়িয়াই আনিছে, তো কি ক'ব আপুনি? প্ৰথমতে নমস্কাৰ। পাণবাৰী বৰদপা এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী তৰফৰ পৰা কি নিউজ আছে, এনি নিউজ তৰফলৈ মই পৰা ধন্যবাদ থাকিল। এতিয়া আমাৰ যিটো কোম্পানীৰ আমাৰ যিটো অৰ্গেনিক হিচাপে এতিয়া আমি এইটো কাম কৰি আছোঁ বৰ্তমান। সেইকাৰণে আমি এতিয়া অৰ্গেনিক হিচাপে আমি ইংলেণ্ডলৈ মালটো আমাৰ যিটো আছাম লেমন এইটো পঠাবলৈ সক্ষম হৈছোঁ। আমি যোৱা 6 জুলাইত এইটো আমি পোনপ্ৰথমত বাবে আমি 1200 কেজিটো আমি পঠাব পাৰিছোঁ। আৰু নেক্সট আমি ছেকেণ্ড টাইম হিচাপে আমি অহাকালি আমি ছেম 1200 কেজি আমি ছেকেণ্ড টাইমলৈ আমি পঠাব ৰেডি কৰি আছোঁ বৰ্তমান। হয়, 1200 কিলো ইতিমধ্যে যোৱা 6 জুলাই তাৰিখে আকাশমাৰ্গ যোগে লণ্ডনত পঠিয়াইছে আৰু এই পঠিওৱাৰ পিছত কিন্তু খুব কৃষক সমাজক এটা আনন্দৰ বাৰ্তা দিছে এওঁলোকে। আৰু অহাকালিও এই 1200 কিলো নেমু ইতিমধ্যে যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে। সেয়াও আকাশমাৰ্গেৰে গুৱাহাটী বৰঝাৰ বন্দৰত গৈ পেলাই তাতে পেকিং হ'ব আৰু পেকিং হোৱাৰ পিছত সেই নেমু টেঙাখিনি কিন্তু পঠিওৱা হ'ব লণ্ডনলৈ। মোৰ লগত আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে, মই তেখেতৰ লগত কিছু মত ব্যক্ত কৰিম। যিহেতু আপুনি এই অৰ্গেনিক ফাৰ্মৰ লগত জড়িত আৰু লগতে নেমু টেঙাখিনি আপোনালোকৰ এটা সুনাম কঢ়িয়াই আনিছে। দেখা গৈছে যে লণ্ডনৰ নিচিনা বজাৰত আপোনালোকৰ নেমু টেঙাৰ এটা চিৰাঙৰ পাণবাৰী, এটা ভিতৰুৱা ভাৰত ভূটান সীমান্তত যি আপোনালোকে এখন খেতি কৰিছে নেমু টেঙাৰ, এয়া কৃষক সমাজৰ কাৰণে এটা সুখবৰ। তো কি ক'ব আপুনি, আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে বৰ্তমান? হয়, আমি আচলতে সেইটো আশা কৰিয়ে যে আমি কৃষক সমাজক কি ধৰণে মানে সকাহ দিব পাৰোঁ। যিহেতুকে আমাৰ এই অঞ্চলত আমি খুব এইটো আমাৰ ভিতৰুৱা অঞ্চল। আমি ইয়াৰ পৰা বজাৰ সৰভোগ বা বৰপেটা ৰোড বা আমি পাটলিয়াদহা বজাৰ কৰিব লগা হয়। ইয়াৰ পৰা পাটলিয়াদহা বজাৰ গ'লেও ইয়াৰ পৰা 17-18 কিলোমিটাৰ, সৰভোগ গ'লেও আমাৰ 20 কিলোমিটাৰ, ঠিক তেনেকৈ বৰপেটা ৰোডলৈ গ'লেও আমাৰ 30 কিলোমিটাৰ। আমাৰ অনেকখিনি টকা মানে ভাড়াতেই গুচি যায়। যদি আমি ইয়াৰ পৰাই লণ্ডনলৈ বা যিকোনো এখন দেশলৈ পঠাব পাৰোঁ, আমাৰ ফাৰ্মাৰে নিশ্চয় উপকৃত হ'ব। আৰু সেই কথা আজি বুলিয়ে নহয়, আমাৰ 2016, 17, 15-16 পৰা বা 17-18 পৰা আমি ভাবি ঠিক তেনেকৈ আমাক এই ক্ষেত্ৰত ডিপাৰ্টমেণ্টে অসমৰ কৃষি বিভাগে বহুতখিনি সহায় কৰিছে। হৰ্টিকালচাৰ বিভাগে আমাক বহুতখিনি সহায় কৰিছে। আমাক তেওঁলোকে পথবিলাক দেখুৱাই দিছে
আৰু আমি কিবা নাজানিলে তেওঁলোকক ফোন যোগে তেওঁলোকৰ পৰা ছাজেশ্যন ল'লে ধুনীয়াকৈ আমাক বুজাই দিয়ে কথাবিলাক কেনেকৈ কি কৰিব কেনেকৈ কি নকৰিব। আৰু আমি কিবা বহি থকা যেন পালে তেওঁলোকে আমাক সকীয়াই দিয়ে, এনেকৈ বহি থাকিলে আপোনালোকৰ নহ'ব, আপোনালোকে ইমান এটা ডাঙৰ সংগঠন কৰিছে বা ইমান এটা APC খুলিছে, APC খুলি যে আপোনালোকে বহি থাকে, এইটো কৰক সেইটো কৰক, তেওঁলোকেই আমাক বেছিখিনি সময় আমাক পৰামৰ্শৰ দ্বাৰাই চলাই লৈ যায়, আমাক বাট দেখুৱাই লৈ যায়। আৰু সেইখিনি তেওঁলোকে দেখুওৱা বাটখিনি আমি ফাৰ্মাৰৰ মাজত যিখিনি আলোচনা বিলোচনা কৰি ফাৰ্মাৰবিলাকক আমি ঠিক তেনেকৈ দিহা পৰামৰ্শ দিয়া হয়, কেনেকৈ খেতিটো কৰা হ'ব দিয়া বা অৰ্গেনিকভাৱে কেনেকৈ কৰা হ'ব, সেইটো আমি যিমানখিনি পাৰোঁ আমি ফাৰ্মাৰখিনিক বুজাই দিওঁ। আৰু ঠিক তেনেকৈ এতিয়া ফাৰ্মাৰখিনি বহুতখিনিয়ে বুজি উঠিছে, তেওঁলোকে মানে যিমানখিনি পাৰে অৰ্গেনিক কৰিবলৈ এতিয়া চেষ্টা কৰি আছে। আৰু এতিয়া আমি যিখিনি মাল আমি বাহিৰলৈ পঠাইছোঁ, কিন্তু আমি অৰ্গেনিক হিচাপে পঠাব পৰা নাই। কিয় পৰা নাই? অৰ্গেনিকৰ বজাৰটোৱে অলপ মানে কি হয়, আমি যদি ইয়াতে এটা নেমুৰ দাম 2 টকা হয়, তো আমি অৰ্গেনিক কৰিলে সেইটোৰ দাম আমি 4 টকা 5 টকা পাবলগীয়া হ'ব বা পাব লাগে, কিন্তু আমি অৰ্গেনিক হিচাপে সেই বস্তুটোৰ দামটো আমি নাপাওঁ। আৰু সেই ক্ষেত্ৰত বহুতে আমাৰ ফাৰ্মাৰখিনিয়ে কিছুমান কৰে যে আমি অৰ্গেনিক কৰি কি হ'ব, আমাৰ ইউৰিয়া চুপাৰ ব্যৱহাৰ কৰিলে যদি আমি যিখিনি পাওঁ বা যিখিনি মূল্য পাব লাগে, আৰু অৰ্গেনিক কৰিলে সেইখিনি মূল্যই পাওঁ। গতিকে অৰ্গেনিক বজাৰ এখন গঢ়ি তুলিব লাগিলে অকল 100-200 ফাৰ্মাৰে নহ'ব। এই অঞ্চলত হয়তো এই অঞ্চল বৃহত্তৰ এটা অঞ্চল পাণবাৰী বজাৰখনত আমি চব্জিবিলাক বিক্ৰী কৰোঁ বা কেঁচা মালবিলাক আমি বিক্ৰী কৰোঁ। সকলোৱে যদি হয়তো এই অৰ্গেনিক শব্দটো বুজি উঠি সকলোৱে যদি সেই পথটোকে অনুসৰণ কৰে, নিশ্চয় এটা সময়ত এই অৰ্গেনিক মাৰ্কেট এই অঞ্চলত গঢ়ি উঠিব আৰু আমাৰ এই অঞ্চলৰ ৰাইজে উপকৃত হ'ব। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আপোনালোকে শুনিলে, যুৱকে নহয় বৃদ্ধ নহয়, সকলোৱে কিন্তু ইয়াতে মাৰ বান্ধি থিয় হৈ তেওঁলোকে যি এক অৰ্গেনিক ফাৰ্ম খুলিলে, আৰু এই ফাৰ্ম খোলাৰ পিছত যি নেমু টেঙা বহিৰাজ্যলৈ তেখেতসকলে পঠিয়াইছে আৰু অসমৰ বাবে এক কঢ়িয়াইছে সুনামৰ অৰ্জন। চিৰাঙৰ পৰা মই ৰিমো সেন, প্ৰাগ নিউজ।